মুখ্যমন্ত্ৰীক মুকলি প্ৰত্যাহ্বান বিধায়ক অখিল গগৈৰ বহুত দাদাগিৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যদি বুকুত দম আছে শিৱসাগৰত আহি নিৰ্বাচন খেলক। মুখ্যমন্ত্ৰীয়ে 200 কোটি টকা খৰচ কৰক, মই 1 কোটি টকা খৰচ কৰিম। মই থিয় হৰুৱাম মুখ্যমন্ত্ৰীক। 2024 নিৰ্বাচনী যুঁজখন যেন এতিয়া ক্ৰমাৎ অধিক আকৰ্ষণীয় হৈ পৰিছে। ধন বল খৰচ কৰি নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সাজু হৈছে শাসক বিৰোধী উভয় পক্ষ। আৰম্ভ হৈছে শাসক বিৰোধীৰ মাজত আক্ৰমণ তথা প্ৰত্যাক্ৰমণ। 26ত যেনে বিজেপিক পৰাভূত কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাজ্য দলৰ সভাপতি অখিল গগৈ। নিৰ্বাচনত জয়ী হোৱাৰ মানসেৰে সংখ্যালঘু অঞ্চলত তীব্ৰ নিৰ্বাচনী প্ৰচাৰত অৱতীৰ্ণ বিধায়ক অখিল গগৈ। নিৰ্বাচনী প্ৰচাৰৰ মাজতেই সংবাদ মাধ্যমৰ সন্মুখত বিধায়ক অখিল গগৈৰ মুকলি প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। মুখ্যমন্ত্ৰীয়ে বহুত দাদাগিৰি কৰি থাকে। দম থাকিলে শিৱসাগৰত আহি নিৰ্বাচন খেলক। 1 কোটি টকা খৰচ কৰি থিয় হৰুৱাম মুখ্যমন্ত্ৰীক। ইয়াৰ লগতে মুখ্যমন্ত্ৰীক কটাক্ষ কৰি বিধায়ক অখিল গগৈৰ মন্তব্য, মুখ্যমন্ত্ৰীয়ে হয়তো ভাবিছে বাহিৰৰ পৰা ভোট আনি হিমন্ত বিশ্ব শৰ্মা জিকিব পাৰিব। উজনিত হিমন্ত ৰজা নহয়, উজনিত অখিল গগৈ আছো। হিমন্ত আহক উজনিত, একেদিনাই হৰুৱাই দিম। কান্দি কান্দি ৰাজ্যৰ ৰাজনীতিৰ পৰা বিদায় মাগিব লাগিব। ইয়াৰ লগতে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই অখিল গগৈৰ মন্তব্য, ৰাজ্যৰ ৰাজনীতিত আন কোনোবা আছে নেকি যি হিমন্তক চেলেঞ্জ কৰিব পাৰিব? ময়েই আছো। হিমন্ত উজনিলৈ 200 কোটি টকা লৈ আহক, মই হৰুৱাম। 100 কোটি টকা লৈ গৌৰৱ গগৈক হৰুৱাবলৈ গৈছিল, আমি গৌৰৱ গগৈক জিকালোঁ। এইবাৰ 200 কোটি টকা লৈ আহক শিৱসাগৰলৈ, মই 1 কোটি টকা লৈ যাম। মই থিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হৰুৱাম। গুজৰাটীৰ ভৰিত ধৰা, দিল্লীৰ ওচৰত বিক্ৰী যোৱা, অসমখন বিক্ৰী কৰা মানুহক উজনিৰ স্বাভিমানী ভোটাৰে বিশ্বাসত নলয়। সেইবাবে মই মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই থাকোঁ, যদি শিৱসাগৰত দম নাই মৰিয়নি সমষ্টিলৈ আহক, দম চাওক। এটা প্ৰশ্ন হয় বিধায়ক অখিল গগৈৰ এই প্ৰত্যাহ্বানৰ কিদৰে উত্তৰ দিব মুখ্যমন্ত্ৰীয়ে? এইবাৰ উজনিত নিৰ্বাচন খেলিব নেকি মুখ্যমন্ত্ৰীয়ে? সেয়া সময়ত হ'ব লক্ষণীয়। এইবাৰ হিমন্ত বিশ্ব শৰ্মাক নিমন্ত্ৰণ জনাই আছোঁ যে হিমন্ত বিশ্ব শৰ্মাই বহুত দাদাগিৰি কৰি থাকে, যে তেওঁ বহুত জনপ্ৰিয়, তেওঁ কোনেও হৰুৱাব নোৱাৰে। সেইকাৰণে মই আমাৰ শিৱসাগৰ সমষ্টিলৈ হিমন্ত বিশ্ব শৰ্মাক মাতিছোঁ। মই বোলো আপোনাৰ ইমান যদি দম আছে মোৰ শিৱসাগৰ সমষ্টিলৈ আহক, আপুনিও খেলক ময়ো খেলিম। আপুনি 200 কোটি টকা খৰচ কৰিব, মই 1 কোটি টকা খৰচ কৰিম। মোৰ বিৰুদ্ধে আপুনি 200 কোটি টকা খৰচ কৰিব, মই 1 কোটি টকা খৰচ কৰিম। আৰু 1 কোটি টকা খৰচ কৰি থিয় হিমন্ত বিশ্বক হৰুৱাই দিম। থিয় মই কৈ দিলোঁ আপোনালোকক, মই ধেমালি কৰি কোৱা নাই। তেওঁ ভাবি আছে বাহিৰৰ পৰা মানুহ আনি ভোট লৈ হিমন্ত জিকিয়ে থাকি, বাহিৰৰ পৰা হিন্দী ভাষী মানুহ, বঙালী ভাষী মানুহ আনি পূৰা জমা কৰি তেওঁ ভোট লৈ জিকি আছে। সেইকাৰণে আমাৰ উজনিত জিকিব পাৰিব নেকি? উজনিত হিমন্ত ৰজা নহয়, উজনিত মই আছোঁ, মই অখিল গগৈ আছোঁ। হিমন্ত আহক উজনিত, থিয় হৰুৱাই দিম। একেদিনাই কান্দিব লাগিব আৰু একেদিনাই অসমৰ ৰাজনীতিৰ পৰা হিমন্তই বিদায় ল'ব লাগিব। আহক, মই চেলেঞ্জ কৰিছোঁ হিমন্ত বিশ্ব শৰ্মাক, মই চেলেঞ্জ কৰিছোঁ। কোনোবা মুখ্যমন্ত্ৰী হিমন্তক অন্য কোনোবা মানুহে চেলেঞ্জ কৰিব পাৰিব নেকি আহক বুলি ইলেকশ্যন খেলিবলৈ? ময়ে অসমৰ একমাত্ৰ মানুহ, মই চেলেঞ্জ কৰিছোঁ শিৱসাগৰলৈ হিমন্ত আহক, 200 কোটি টকা লৈ আহক। এইবাৰ 100 কোটি টকা লৈ গৈ গৌৰৱ গগৈক হৰুৱাবলৈ গৈছিলে, আমি গৌৰৱ গগৈক জিকালোঁ, হিমন্তক হৰুৱালোঁ। এইবাৰ 200 কোটি টকা লৈ আহক শিৱসাগৰত অখিল গগৈৰ বিৰুদ্ধে যুঁজিবলৈ, মই 1 কোটি টকা লৈ যাম। মই থিয় হিমন্ত বিশ্ব শৰ্মাক হৰুৱাম। থিয় হিমন্ত বিশ্ব শৰ্মাক হৰুৱাম। উজনিৰ স্বাভিমানী জাতীয়তাবাদী ভোটাৰে ইহঁতৰ 2 নম্বৰী, দিল্লীৰ ওচৰত চাৰেণ্ডাৰ কৰা 2 নম্বৰী, অমিত শ্বাহৰ ভৰিত ধৰা, নৰেন্দ্ৰ মোদীৰ ভৰিত ধৰি, গুজৰাটী গেঙৰ ভৰিত ধৰি অসমক বিক্ৰী কৰি দিয়া হিমন্ত বিশ্ব শৰ্মাক আমাৰ উজনিৰ জাতীয়তাবাদী ভোটাৰে, শিৱসাগৰৰ ভোটাৰে কেতিয়াও ভোট নিদিয়ে। সেইকাৰণে মই চেলেঞ্জ কৰি থাকোঁ, মই চেলেঞ্জ কৰোঁ সদায় যে হিমন্ত বিশ্বত দম যদি আছে, তুমি ইমান ডাঙৰ কথা কোৱা, মোৰ লগত ইলেকশ্যন খেলিবা আহা। আৰু যদি হিমন্তই শিৱসাগৰলৈ আহিবলৈ মোলৈ ভয় কৰে, ওচৰতে মৰিয়নি সমষ্টি আছে, তালৈকে আহক।